वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ আহিন শুক্ৰবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২০ ছেপ্টেম্বৰ ২০২৪ চন, ভাৰতীয় ২৯ ভাদ আৰু মং ১৬ ৰবি আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:১২:৪৭ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:১৫:১০। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি, ৰাতি ৯:১৫:৪২ আৰু আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ, ৰাতিপুৱা ৫:১৫:৬ পৰ্যন্ত আছে। আৰু তাৰ পাছতেই অশ্বিনী নক্ষত্ৰ থাকিব ৰাতি ২:৪২:৫৪ পৰ্যন্ত। আজিৰ যুগ হ'ল ধ্ৰুৱ যুগ, দিনৰ ৩:১৮:৪২ আৰু কৰণ হ'ল বনিষ্কৰণ। ধ্ৰুৱ যুগ অৰ্থাৎ স্থিৰতা। আজিৰ জন্মজাতক স্থিৰ গম্ভীৰ, সকলো কাম স্থিৰতাৰে সম্পন্ন কৰি তোলে তেওঁ। দীৰ্ঘায়ু, ধনী, লোকপ্ৰিয়, স্থিৰ বুদ্ধি সম্পন্ন আৰু বলৱান হয়। এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য যেনে ঘৰ, দলং, লাইব্ৰেৰী আদি নিৰ্মাণ ক্ষেত্ৰত অতি শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু কেতু বহি আছে কন্যা ৰাশিত, আৰু মঙ্গল বহি আছে মিথুন ৰাশিত, বুধ বহি আছে সিংহ ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ আহিছে তুলা ৰাশিত, শনি আছে কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত, আৰু আজি চন্দ্ৰও বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হোতাশান যুগ। দেৱগণ হাতীৰ অস্থি, অষ্টত্তৰী শুক্ৰ আৰু বিংশত্তৰী বুধৰ দশা। ৰাতিপুৱা ৫:১৫:০৬ মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, ঘোঁৰাৰ অস্থি, বিংশত্তৰী কেতুৰ দশা। ৰাতি ২:৪২:৫৪ নৰগণ, হাতীৰ অস্থি, বিংশত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে ৪৫ দিনীয়া দুখিলা যুগ, মৰণত দোষ নাই। যাত্ৰা আজি শুভ, পশ্চিমে নাই। ৰাতিপুৱা ৫:১৫:০৬ নক্ষত্ৰমিত্ৰা দোষ, দক্ষিণেও যাত্ৰা নাই। আৰু সন্ধ্যা ৫:৩৯:৪২ অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি ৯:১৫:৪২ তীৰ্থমিত যুগ, মাত্ৰ পশ্চিমে আৰু দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম দিনৰ 10:৫৩:৩ সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, দীক্ষা, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান, ঋণ গ্ৰহণ, শিল্প কৰ্ম আৰম্ভ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি পটল, আৰু ৰাতি 9:15:42 মূলা খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত, আৰু ৰাতি 9:15:42 নৈৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:45:42 পৰা 11:26:21 আৰু কাল ৰাত্ৰি নিশা 8:17:42 পৰা 9:47:01 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:08 6:54 পৰা 9:27 11:32 পৰা 2:37 3:23 পৰা 5:17 আৰু ৰাতি 5:45 পৰা 9:04 11:34 পৰা 2:56 3:46 পৰা 5:14 আছে শেষ নিশা। আৰু যেহেতু অমৃত যুগ অতি উত্তম, গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে অতি উত্তম সময়। আৰু আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। সমাজ সেৱিকা লক্ষ্মীপ্ৰিয়া দেৱীৰ তিৰুভাৱ তিথি। উৰিয়া গাঁৱত শ্বহীদ ভোগেশ্বৰী ফুকননী দিৱস পালন। শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰো আজি স্মৃতি দিৱস আছে।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল মেঘ প্ৰাপ্তিৰ যোগ, বৃষ ব্যৱসায়ত লাভ, মিথুন আঘাত প্ৰাপ্তি, কৰ্কট শিল্পকৰ্মত লাভ, সিংহ মিথ্যা প্ৰবাদ, কন্যা অৰ্থগম ভয়, তুলা আশাৰ সঞ্চাৰ, বৃশ্চিক অৱসাদ ক্লান্তি, ধনু অৰ্থৰ প্ৰাপ্তি, মকৰ পাৰিবাৰিক শুভ, কুম্ভ শিৰপীড়া, মীন শুভ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।